নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো এটা বিশেষ গুৰুত্বপূৰ্ণ আৰু এটা জৰুৰী ভিডিঅলৈ কিয়নো বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ কাৰণে যিনেকি ৰিক্ৰুটমেন্ট ওলাইছিল আৰু বন্ধুসকল অসম পুলিচৰ যিনেকি এবি ইউবি কাৰণে নতুনকৈ ভেকেন্সি মুকলি কৰা হৈছিল আৰু লগতে বন্ধুসকল আপোনালোকে জানে যে কিছুদিন আগতে আমাৰ সিএম ছাৰে যেটো ঘোষণা কৰিছে যিসকলৰ ঘৰত থাকি এটাও সেই ঘৰৰ লৰা ছোৱালীয়ে ইয়াতে 10 মাৰ্ক এক্সট্ৰা কৈ পাব বুলি যেটো আমাৰ সিএম ছাৰে ঘোষণা কৰিছিল তে বন্ধুবান্ধৱীসকল এই ক্ষেত্ৰত এটা বিশেষ আপডেট আইবলৈ গৈ আছে আৰু এই আপডেটটো কিমান ডেটত আইব আৰু তাতে কি কোৱা হ'ব সকলোখিনি আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাবলৈ গৈ আছো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰম্ভণিৰ পৰা শেষলৈ চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়ালে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আহক বন্ধুসকল ভিডিঅ তেসাক মৰমৰ বন্ধুবান্ধৱীসকল আপোনালোকক জনাই থওঁ যে আপোনালোকে নিশ্চয়কৈ এবাৰ যিনেকি আপোনালোকৰ এপ্লাই চলিছিল ফৰেষ্ট গাৰ্ডৰ যিনেকি আবেদন চলিছিল হেতুত নিশ্চয়কৈ আপোনালোকে আবেদন কৰিছিল আৰু এতিয়া আপোনালোকে অপেক্ষা কৰি আছে যে আপোনালোকৰ ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট বা আপোনালোকৰ যিনেকি ৰিটেন টেষ্ট আছে হেতু কেতিয়া অনুষ্ঠিত কৰা হ'ব তেসাক বন্ধুসকল এই ক্ষেত্ৰত কিন্তু অহা 15 জুন তাৰিখে আপোনালোকৰ এটা ফাইনাল ডেট আইবলৈ গৈ আছে যত নেকি বন্ধুবান্ধৱীসকল আপোনালোকে যিসকলে ফৰেষ্ট গাৰ্ডত আবেদন কৰিছিল বা এবি ইউবিত আবেদন কৰিছিল বা বন্ধুসকল এইটো যোনটো আমাৰ 10 মাৰ্ক এক্সট্ৰা কৈ দিয়া হ'ব এই ক্ষেত্ৰত এটা বিশেষ আপডেট আইবলৈ গৈ আছে অহা 15 জুন তাৰিখে আৰু বন্ধুসকল এটা কথা জনাই থওঁ আপোনালোকে অতি সোনকালে কিন্তু ইয়াত এডমিট কাৰ্ডখন মুকলি কৰা হ'ব কিন্তু আপোনালোকে এটা আপডেট পাব নিশ্চয়কৈ 15 জুন তাৰিখে আপোনালোকে 15 জুন লৈকে তাৰ পিছত আপোনালোকে এটা কিবা ধাৰণা পাব যে আপোনালোকৰ এডমিট কাৰ্ডখন আপোনালোকৰ যিনেকি ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট হক বা আপোনালোকৰ যিনেকি ৰিটেন এক্সাম আছে হেতু কেতিয়া অনুষ্ঠিত কৰা হ'ব আপোনালোকে জানিব পাৰিব অহা 15 জুন তাৰিখে তে বন্ধুসকল যেতিয়া নেকি আপোনালোকৰ আপডেটটো দিয়ে মই আপোনালোকক নিশ্চয়কৈ সকলোতকৈ এটা ভিডিঅ' বনাই জনাই দিম সেই কাৰণে এতিয়ালৈকে যদি আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব কাষত দিয়া বেল আইকনটো যদি এতিয়ালৈকে প্ৰেছ কৰি ৰাখা নাই তেতিয়াহ'লে প্ৰেছ কৰি কিনি অলপ সিলেক্ট কৰি ৰাখিব তাৰ বন্ধুসকল আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰো